নমস্কাৰ ছাবিৰসকল, ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ছাবিৰসকল, আজিৰ ভিডিঅ'টোত আপোনালোকক জনাম শিক্ষা হেতু পৰ্টেলৰ ফ্ৰী টেক্সট বুকৰ যি ষ্টেটাছ কেনেকৈ আপোনালোকে আপলোড কৰিব পাৰিব। চ' ছাবিৰসকল ভিডিঅ'টো শেষলৈকে চাই যাব। ছাবিৰসকল, শিক্ষা হেতু পৰ্টেলত এটা নতুন সংযোজন কৰা হৈছে, সেয়া হৈছে ফ্ৰী টেক্সট বুক। যিহেতু ফ্ৰী টেক্সট বুকৰ যি ষ্টেটাছটো আমি শিক্ষা হেতু পৰ্টেলৰ যোগে জনাব লাগিব চৰকাৰক। আৰু তাৰ বাবে আপোনালোকে কি কৰিব লাগিব, ফ্ৰী টেক্সট বুকৰ যি ষ্টেটাছ, কিমান আপোনালোকে বুক কিতাপ লাভ কৰিলে, কিমান আপোনালোকে দিলে আৰু কিমান আপোনালোকৰ হাতত মজুত আছে, তাৰ তথ্যসমূহ আপোনালোকে শিক্ষা হেতু পৰ্টেল যোগে দিব লাগিব। আপোনালোকে কি কৰিব লাগিব, শিক্ষা হেতু পৰ্টেলত লগ ইন কৰিব লাগিব। লগ ইন কৰিবলৈ আপোনালোকে ক্ৰ'ম ব্ৰাউজাৰটো খুলি ল'ব আৰু মোবাইলৰ যদি ক্ৰ'ম ব্ৰাউজাৰ আছে, ক্ৰ'ম ব্ৰাউজাৰটো আপোনালোকে গৈ শিক্ষা হেতু পৰ্টেল বুলি চাৰ্চ কৰি তাত লগ ইন কৰি ল'ব। লগ ইন কৰাৰ পিছতে আপোনালোকৰ ডেছবৰ্ডটো এইদৰে খোল খাই যাব। ইয়াৰ পিছতে আপোনালোকে কি কৰিব লাগিব, বাওঁফালৰ ওপৰত এটা কৰ্ণাৰ দেখিছে, বাওঁফালৰ তিনিডাল আঁচ, সেই তিনিডাল আঁচত আপোনালোকে ক্লিক কৰিব লাগিব। তিনিডাল আঁচত ক্লিক কৰাৰ পিছতে আপোনালোকে বাওঁফালে চাব বিভিন্ন অপশ্যন থাকিব। এই অপশ্যনসমূহৰ ভিতৰত আপোনালোকে 2 নম্বৰ অপশ্যনটো দেখিছে স্কুল মেনেজমেণ্ট বুলি, সেই স্কুল মেনেজমেণ্টত ক্লিক কৰিব। স্কুল মেনেজমেণ্টত ক্লিক কৰাৰ পিছতে বিভিন্ন অপশ্যন আহিব, স্কুলৰ প্ৰফাইল, জল জীৱন মিছন আৰু দেখিবলৈ পাইছে ফ্ৰী FTV, ফ্ৰী টেক্সট বুক। আপোনালোকে দেখিবলৈ পাইছে ছাবিৰসকল, ফ্ৰী টেক্সট বুক ষ্টেটাছ আপডেট। চ' আপোনালোকে কি কৰিব লাগিব, ফ্ৰী টেক্সট বুক ষ্টেটাছ ইয়াত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকে দেখিবলৈ পাইছে ওপৰত, মই কিছু জুম কৰি দেখাইছোঁ। আপোনালোকে কি কৰিব লাগিব, এই এড চিনডাল দেখিছে এড FTV। চ' আপোনালোকে ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে অন্য এটা পেজ খোল খাই যাব। মই কিছু জুম কৰি দেখাইছোঁ আপোনালোকক। দেখা পাইছে মিডিয়াম, আপোনালোকে প্ৰথমে মিডিয়াম চিলেক্ট কৰিব লাগিব। মিডিয়ামটো মই আছামিজ চিলেক্ট কৰিছোঁ। ইয়াৰ পিছত দেখিছে সোঁফালে ক্লাছ এণ্ড ছেকশ্যন, আপোনালোকে ইয়াত ক্লাছ চিলেক্ট কৰিব লাগিব। মই ক্লাছ 1 চিলেক্ট কৰিছোঁ। ইয়াৰ পিছতে দেখিবলৈ পাইছে টেক্সট বুক আপোনালোকে কিমান লাভ কৰিলে, ইয়াত ক্লিক কৰিব লাগিব। অংকুৰণ আছে, গণিত আছে, অংকুৰণ আপোনালোকে কিমান লাভ কৰিলে, আপোনালোকে ক্লিক কৰিব লাগিব ইয়াত। অংকুৰণ মই কিমানখন লাভ কৰিলোঁ, অংকুৰণত ক্লিক কৰি দিলোঁ। ইয়াৰ পিছতে ৰিচিভ, আপোনালোকে কিমান ৰিচিভখন পালে, আপোনালোকে মই 2খন লাভ কৰিলোঁ আৰু 2খনেই ডিষ্ট্ৰিবিউট কৰিলোঁ। যিহেতু টিচাৰ বুক হিচাপে আপোনালোকক এখন যিহেতু এটা কপিৰ প্ৰয়োজন হয়, তাৰ বাবে আপোনালোকে আপোনালোকে 1 কপি ৰিকুৱাৰ্ড বুলি আপোনালোকে ইয়াত উল্লেখ কৰি দিব পাৰে। যিহেতু বিদ্যালয়ত এখন টিচাৰ কপি হিচাপে শিক্ষকৰ বাবে এখন কপি যিহেতু প্ৰয়োজন হয়, তাৰ বাবে আপোনালোকে এখন, মই যিহেতু লাভ কৰা নাই তাৰ বাবে মই এখন ৰিকুৱাৰ্ড ইয়াত ফিল আপ কৰি দিলোঁ। ফিল আপ কৰাৰ পিছতে আপোনালোকে ইয়াত কি কৰিব লাগিব, ছাবমিট কৰিব লাগিব। ছাবমিট দেখিবলৈ পাইছে কাইণ্ডলি চেক দ্য ডেটা ইউ এণ্টাৰ এজ ইট কেনট বি এডিটেড ওৱান ছেভ। আপোনালোকে ইয়াত ছেভ কৰাৰ লগে লগে সেই যিটো আপোনালোকে ডাটা ফিল আপ কৰিলে এইটো এডিট কৰিব নোৱাৰে। যিহেতু মই সকলো শুদ্ধ কৰি দিছোঁ, মই ছেভত ক্লিক কৰি দিলোঁ। ছেভত ক্লিক কৰাৰ লগে লগে দেখিবলৈ পাইছে মই ক্লাছ 1ৰ যি অংকুৰণখন লাভ কৰিলোঁ আৰু মই এখন ইয়াতে ছাবমিট কৰি দিলোঁ। ইয়াৰ পিছতে মই ক্লাছ 1ৰ আৰু কি কিতাপ লাভ কৰিলোঁ এইখিনি তথ্য মই ইয়াত কেনেকৈ এড কৰিব লাগে আপোনালোকক দেখুৱাইছোঁ। পুনৰ আপোনালোকে এড FTV ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকে পুনৰ মিডিয়াম চিলেক্ট কৰিব। ইয়াৰ পিছতে আপোনালোকে ক্লাছ পুনৰবাৰ চিলেক্ট কৰিব, ক্লাছ 1 মই চিলেক্ট কৰিছোঁ। ইয়াৰ পিছতে আপোনালোকে টেক্সট বুকত ক্লিক কৰিব পুনৰ। যিহেতু পূৰ্বতে মই অংকুৰণখন চিলেক্ট কৰিছিলোঁ, এতিয়া মই নতুন গণিত এইখন চিলেক্ট কৰিছোঁ। নতুন গণিত যিহেতু মই 2খন লাভ কৰিছোঁ আৰু 2খনেই ডিষ্ট্ৰিবিউট কৰিছোঁ। আৰু যিহেতু টিচাৰ কপি হিচাপে 1 কপি প্ৰয়োজন হয়, তাৰ বাবে মই 1 কপি ৰিকুৱাৰ্ড বুলি ইয়াত এণ্টাৰ কৰি দিছোঁ। ইয়াৰ পিছতে মই পুনৰ ছেভত ক্লিক কৰি দিছোঁ, ছাবমিটত ক্লিক কৰাৰ লগে লগে পুনৰ এটা ডিক্লেৰেশ্যন আপোনালোকে দিব লাগিব। আপোনালোকে পুনৰ ইয়াত ছেভত ক্লিক কৰি দিব। ছেভত ক্লিক কৰাৰ লগে লগে দেখিবলৈ পাইছে ষ্টেটাছটো আপোনালোকে ক্লাছ 1ৰ অংকুৰণ আৰু গণিতখন মই ইতিমধ্যে ছাবমিট কৰি দিলোঁ। 2 কপি গৈ লাভ কৰিছিলোঁ, 2 কপি ডিষ্ট্ৰিবিউট কৰিলোঁ আৰু 1 কপিকে যিহেতু টিচাৰ কপি হিচাপে প্ৰয়োজন, তাৰ বাবে মই ৰিকুৱাৰ্ড লিষ্টখন ইয়াত ছাবমিট কৰি দিলোঁ। ইয়াৰ পিছত আপোনালোকে পুনৰ অন্য ক্লাছৰ কিতাপৰ তথ্য ইয়াত আপলোড কৰিব পাৰে। পুনৰ আপোনালোকে এডত ক্লিক কৰিব। এডত ক্লিক কৰাৰ পিছতে আপোনালোকে পুনৰ ইয়াত দেখিবলৈ পাইছে মিডিয়াম চিলেক্ট কৰিব। ইয়াৰ পিছতে পুনৰ ক্লাছ ছেকশ্যন, যিহেতু এনেকৈ ক্লাছ 1, 2, 3, 4, 5 ক শ্ৰেণীৰ পৰা ইত্যাদিকে ক্লাছ 5লৈকে আপোনালোকে ইয়াত চিলেক্ট কৰি আপোনালোকৰ যি কিতাপৰ তথ্যখিনি ইয়াত দাখিল কৰিব। ছাবিসকল, আজিৰ ভিডিঅ'ত আপোনালোকক জনালোঁ যে ফ্ৰী টেক্সট বুকৰ যি ষ্টেটাছ আপোনালোকে শিক্ষা হেতু পৰ্টেলত কেনেকৈ আপডেট কৰিব পাৰিব। চ' আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকক যথেষ্ট সহায় কৰিব। আৰু ভিডিঅ'টো ইমানখিনি আছিলে, ভিডিঅ'টো শেষলৈকে চাই থকাৰ আপোনালোকক পুনৰবাৰ
ধন্যবাদ জনালোঁ।